জৈৱিক চাহৰ বিশ্বমুখী যাত্ৰা। অসমৰ ঐতিহ্যময় চাহক লৈ বিশেষ পদক্ষেপ বজালীৰ এগৰাকী ব্যক্তিৰ। জৈৱিক চাহ প্ৰস্তুতেৰে দখল কৰিছে দেশ বিদেশৰ বজাৰ। চাহ ৰপ্তানিৰ ক্ষেত্ৰত অসমক আগুৱাই নিয়াৰ উদ্দেশ্যে মিণ্টু কে পাটগিৰি নামৰ এইগৰাকী ব্যক্তিয়ে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ। আস্ক বাস্কেট নামৰ এটা সংস্থা স্থাপন কৰি ডিব্ৰুগড়, তিনিচুকীয়া আদিৰ কেইবাগৰাকীও যুৱকৰ সৈতে লগ লাগি জৈৱিক চাহ উৎপাদন কৰি আৰম্ভ কৰিছে বাণিজ্যিকৰণৰ কাম। বিশ্ববাসীক জৈৱিক চাহৰ সোৱাদ দিয়াৰ লগতে একাংশ যুৱকক কৰ্মসংস্থাপন দি নিজেও সংস্থাপনৰ বাট বুটলাৰ উদ্দেশ্যে ইতিমধ্যে ৰাইজক জৈৱিক চাহৰ বিষয়ে জনাবলৈ আৰম্ভ কৰিছে চাহৰ প্ৰদৰ্শন। ইতিমধ্যে বিভিন্ন মেলা প্ৰদৰ্শনী আদিত জৈৱিক চাহৰ বিষয়ে তেওঁ সজাগতাও সৃষ্টি কৰিছে। হোৱাইট টি, গ্ৰীণ টি, পিংক টি, ব্লু টি আদি কেইবাটাও জৈৱিক চাহৰ ব্ৰেণ্ড বনাই বহিৰাষ্ট্ৰলৈও তেওঁ ৰপ্তানি কৰিছে। 2010 চনৰ পৰা আমাৰ এই আস্ক বাস্কেটৰ প্ৰজেক্টটো মই আৰম্ভ কৰিছিলোঁ। উজনি অসমত ডিব্ৰুগড়, তিনিচুকীয়া বা তেনে দাঁতিকাষৰীয়া অঞ্চলসমূহত জৈৱিক বাগানৰ ক্ষেত্ৰত আমি কাম কৰিবলৈ আৰম্ভ কৰিলোঁ। পৰামৰ্শ ল'লোঁ বহুজনৰ, ৰিচাৰ্চ কৰিলোঁ। তাৰ ফলস্বৰূপে আমাৰ আস্ক বাস্কেটৰ জন্ম আৰু আমি বহু নিবনুৱা লগ লাগি পেলাই এই অনুষ্ঠানটো আগবঢ়াই লৈ গৈ আছোঁ। মিণ্টু কে পাটগিৰিয়ে লগতে নৱপ্ৰজন্মলৈ জনালে এই আহ্বান। নতুন প্ৰজন্ম মোৰ লগত ওলাই আহক। যিসকলে এক্সপৰ্টৰ লগত জড়িত বা ইচ্ছা আছে, আমি ভাৰতৰ চাহপাত বিশ্বৰ দৰবাৰলৈ লৈ যাম, তেওঁলোকক মই আহ্বান কৰিছোঁ, তেওঁলোকে আহক, আমি একেলগে আগুৱাই যাম। বজালীৰ পৰা মৃন্ময় পাঠকৰ ৰিপৰ্ট, DD নিউজ অসম।